মানুহে কয় যে ক'লেই দুখ কষ্টবিলাক কমি যায়, কিন্তু কি ক'ম, যাক দুখ কষ্টবিলাকৰ কথা কওঁ সিয়ে আনন্দ উপভোগ কৰি আঁতৰি যায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন মটিভেশ্যনেল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যেতিয়া আপোনাৰ বাবে কোনেও হাত চাপৰি বজাব নোৱাৰে তেতিয়া ধাৰাবাহিকতা অধিক কঠিন হয়। সেই সময়বোৰত আপুনি নিজৰ বাবেই হাত চাপৰি বজাব লাগিব। আপুনি সদায় আপোনাৰ ডাঙৰ অনুগামী হোৱা উচিত। শৰত অবিহনে গছত নতুন পাত দেখা নাযায়। কষ্ট আৰু সংগ্ৰাম সহ্য নকৰাকৈ ভাল দিন কেতিয়াও নাহে। নিজৰ ওপৰত সদায় ভৰসা আৰু বিশ্বাস ৰাখক, কাৰণ গছত বহি থকা চৰাই কেতিয়াও ডাল ভাঙি দিয়াৰ ভয় নকৰে। চৰাইটোৰ বিশ্বাস ডালত নহয়, নিজৰ ডেউকাৰ ওপৰত। কথাষাৰ এইবাবেই কৈছোঁ, ভগৱানে সকলোকে হীৰা হিচাপে পৃথিৱীলৈ পঠিয়াই দিছে, কিন্তু ইয়াৰ চিকমিকনি বা জিলিকনি আমি নিজে আনি ল'ব লাগিব। মোৰ বা আপোনাৰ অবিহনে কেতিয়াও কাৰো একো কাম নহ'ব বুলি নাভাবিব, কাৰণ এই পৃথিৱীত তাজপাত হেৰাই গ'লে মানুহে জকৰ পাতটোকে ৰজা কৰি লয়। আজি ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে সামান্য এটা কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।